পিএইচিৰ অস্থায়ী চৰকাৰী কৰ্মচাৰী পৰিষদৰ উদ্যোগত আৰু জলমিত্ৰসকলে আজি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু ৩ তাৰিখৰ পৰা তেওঁলোকে কৰ্মসূচী পালন কৰিছে আৰু আজি যিহেতু সদৌ বিভিন্ন ঠাইৰ পৰা বিভিন্ন জিলাৰ পৰা আজি 10,000তকৈ অধিক কৰ্মচাৰীসকলে আহি উপস্থিত হৈছে। যিহেতু তেওঁলোকৰ যি দাবীসমূহ আছিলে সেই দাবীসমূহ মানি নোলোৱাৰ বাবে আজি জনজাতি কাৰিকৰী বিভাগৰ উদ্যোগত তেওঁলোকে ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আমি জলমিত্ৰৰ কিছু সংখ্যক লোক আছে, আমি সকলোকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে পিএইচিৰ অস্থায়ী কৰ্মচাৰীসকলৰ উদ্যোগত আৰু জলমিত্ৰসকলৰ দ্বাৰা কৰ্মসূচী পালন কৰা হৈছিলে আৰু যিহেতু বিগত 3 তাৰিখৰ পৰা তেওঁলোকে কৰ্মসূচী পালন কৰিছে আৰু সেইমৰ্মে আমি আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যালয়ত তেওঁলোকে 10,000তকৈ অধিক লোক প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু বিভিন্ন জলমিত্ৰসকলৰ দাবীসমূহ আছে, সেই দাবীসমূহ মানি নোলোৱাৰ বাবে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব লাগে, তেওঁলোকৰ PFIS বৃদ্ধি কৰিব লাগে, সকলো ধৰণৰ সুব্যৱস্থা নকৰাৰ বাবে আজি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম। এটা কি ক'ব? আমার মূল দাবি কিন্তু সদৌ পিএইচি অস্থায়ী কর্মচারী ফালৰ পৰা আমি আমার নতুন বছর নতুন খবর দিব বুলি কৈছিল আমার মন্ত্রী ডাঙরিয়া মুখ্যমন্ত্রী ডাঙরিয়া, কিন্তু আমি বাক চাই আছিলো 1 বছর 1 ইয়ার ওয়েট করেছিল যে আমার 2025-ত নতুন বছরের নতুন খবর দিব। কিন্তু এই নতুন বছৰত বহু কিবা ডিপার্টমেন্টত মুখ্যমন্ত্রী ডাঙরিয়া কেবিনেট সিদ্ধান্ত ললে, কিন্তু আমাক বুঝাই সুঝাই রাখিছিল যোৱা 4 তারিখ আমার টেবুল মিটিং হয়েছিল 4 মার্চ 2024-ত। টেবুল মিটিং এডিটর চিফ সেক্রেটারি আছিল আব্বাস ইজার ডাঙরিয়া, মিশন ডিরেক্টর আর চিফ ইঞ্জিনিয়ার ডাঙরিয়া আছিল, আমার স্টেট কমিটির বিষয়ববীয়া সকলো আছিলে। কিন্তু আমার দাবিখিনি 4টা দাবিখিনি মূল দাবি হল আমার এংগেজমেন্ট লেটার, আমার ইউজার কমিটি বলে এজন পানী যোগান আঁচনিত তাকে ইউজার কমিটির জড়িয়ে এংগেজমেন্ট লেটার দি থৈছে। সেই এংগেজমেন্ট লেটার কোনো গুরুত্ব নাই। সেই গাঁৱৰ এজন ল'ৰাই এংগেজমেন্ট লেটার দি থৈছে। আমার পাব্লিকেটৰ আন্ডাৰত কাম কৰিছোঁ, আমি এপইণ্টমেণ্টে বিচাৰিছোঁ আৰু আমাৰ 6,500 টাকা দৰমহা দি আছে। আমি আমাৰ যিবিলাকে ৰাইজে ভোট দিয়া মন্ত্ৰী বিধায়ক বনায় সেইবিলাকক 1,30,000 টাকা বেতন দৰমহা দি আছে আৰু আমাৰ কিবা কিবি বেনিফিট পাই থাকে। কিন্তু আমাৰ জলমিত্ৰৰ কাৰণে কেৱল মাত্ৰ 6,500 টাকা মানে পাৰ ডে 203 টাকা হয়। আমি লেবাৰ এক্ট মতে শ্ৰমিক আইন মতে আমি দৰমহা বিচাৰিছোঁ। আমাৰ এইটো ন্যায় পাব না নাই আপোনালোকৰ জৰিয়তে চৰকাৰক সুধিছোঁ। আমি 6,500 টাকা কেনেকৈ চলিম? আমাৰ চৰকাৰে শ্লোগান দি থাকে বেটি বাঁচাও বেটি পঢ়াও। আমাৰ মন নাই নেকি আমাৰ বেটি পঢ়াৰ কাৰণে, আমাৰ ল'ৰা ছোৱালী পঢ়াৰ কাৰণে মন নাই নেকি? গতিকে আমাৰ কোনবিলাক টিকি দিছে? আমাৰ এক্সিডেণ্ট বেনিফিট নাই। চাওক 11,000 ভল্টেজৰ জৰিয়তে মটৰ যিবিলাক 10 HP মটৰ থাকে, এটা পানী যোগান আঁচনিত 11,000 ট্ৰেন্সফৰ্মাৰ 10 HP মটৰ থাকে। 10 HP মটৰ আমাৰ জলমিত্ৰকে লাইফৰ ৰিস্ক লৈ কাম কৰি আছে। যেতিয়া মটৰ চালাতে চৰ্চ ঘাটত মানুহ দুখায় তেতিয়া আমাৰ PHE ডিপাৰ্টমেণ্টে চৰকাৰে মানে দায়িত্ব নলয়। সেই মানুহজনৰ মূল্য নাই নেকি? গতিকে আমাৰ কেৱল মাত্ৰ জীৱন বীমা লাইফ ইঞ্চুৰেঞ্চ এইটো লিগেল দাবী হয়। আমাৰ জীৱন বীমা ৰিটায়াৰ্ড বেনিফিট, আমাৰ বহু মানুহ আছে এতিয়া 58 বছৰ হৈ গৈছে, ৰিটায়াৰ্ড হৈ গৈছে কিন্তু বেনিফিট নাপালে, কিন্তু বছৰ বছৰ ধৰি কাম কৰি গৈছে। পাব্লিক হেল্থৰ ডিপাৰ্টমেণ্টে কি কৰিছে? জল জীৱনৰ আণ্ডাৰত লক্ষ কোটি টকা খৰচ কৰি পানী যোগান আঁচনি বনাইছে, কিন্তু জলমিত্ৰৰ কাৰণে এটা পদক্ষেপ লোৱা নাই। লাজ লাগিছে। আমি আজি সকিয়নি দিছোঁ চৰকাৰ আৰু ডিপাৰ্টমেণ্টক, যদি আমাৰ দাবীখিনি মানুহ আবি টেইলাৰে ফিল্ম বাকী গতিকে আমি ব্ৰহ্মপুত্ৰত নদীত আমি জাপ দিম। তাৰ জন্য জগৰীয়া আমি একেলগে আমি পৰিয়াল লৈ আগন্তুক দিনত যদি 15 দিনৰ ভিতৰত আমাৰ কামখিনি সমাধান নকৰে তে আমি ব্ৰহ্মপুত্ৰৰ নদীত পৰিয়াল লৈ জাপ দিম। তাৰ কাৰণে জগৰীয়া সমঝোতা লৈ দিম। যিটো এনেদৰে দেখিবলৈ পোৱা গৈছে, আচলতে সকলো জলমিত্ৰসকলে আজি ইয়াতে উপস্থিত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু এনে ক্ষেত্ৰত বিভিন্ন ধৰণৰ লোকসকলে ইয়াতে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। আমি তাৰমানে বহুত টকিছে। আপোনালোকে জানক আমি 2016-ত মানে যেতিয়া কংগ্ৰেছ গভৰ্ণমেণ্ট আছিলে তেতিয়াৰ পৰা মাইনাছ আছে। তেতিয়া চাওক এতিয়া আমাৰ এক্স মিনিষ্টাৰ PHE মিনিষ্টাৰ গৌতম ৰায় ডাঙৰীয়া আছিল। আমি 15-20 বছৰ ধৰি কাম কৰি আহিছিলোঁ বিনা বেতনত। সেই বিনা বেতন কাম কৰি আহোঁতে 2014-ত আমাৰ 5,000 টাকা ইউজাৰ কমিটিৰ চেকৰ জৰিয়তে আমাক 2014 চনত 6 মাহৰ কাৰণে দিছিলে। আমাৰ তেতিয়া এপইণ্টমেণ্ট দিয়া নাছিলে, ইউজাৰ কমিটিৰ জৰিয়তে দিছিলে। আমি দাবী আলোচনা বিলোচনা কৰোঁতে আমাৰ যেতিয়া জল জীৱন মিছন আহিছিল আৰু এটা কথা ৰঞ্জিত দাস ডাঙৰীয়া প্ৰথম যেতিয়া PHE মিনিষ্টাৰ হ'ল তেতিয়া আমাৰ কাৰণে পদক্ষেপ লৈছিল। সঁচাকৈ আমি ধন্যবাদ দিছোঁ যে আমাৰ এইবিলাক কেয়াৰটেকাৰ, আমাৰ কেয়াৰটেকাৰ আগতে নাম আছিল, কেয়াৰটেকাৰ বিলাকে আমি পাব্লিকেটৰ জৰিয়তে এপইণ্টমেণ্ট দিম। এতিয়া বহুত কথা চাটাই তেখেতে হ'ব। জয়ন্ত মল্লৰ দম যদি থাকে তেখেতে চাটাই কৰি দেখাওক, বহুবাৰ কৈছে। আমাৰ লগত 50 লাখ ভোটাৰ আছে, 50 লাখ।
কেৱল 13,000 নহয় 50 লাখ পাৰ পৰিয়ালত 10 ভোটাৰ আছে আৰু 10 ভোটাৰৰ লগত আত্মীয় স্বজন লৈ মই হিচাপ কৰি ৰাখিছোঁ 50 লাখ ভোটাৰ আছে আমি লাগিলে ভোট বয়কট কৰিম আৰু ব্ৰহ্মপুত্ৰ নদীত পৰিয়াল লৈ আমি আত্মহত্যা কৰি তাৰজনে জগৰীয়া তাকিয়ে মন্ত্ৰী এইজন মন্ত্ৰী আৰু মিছন ডেৰিকাত সেইটো খাটিব লাগে এইজন মিছন ডেৰিকা ব্যৰ্থ হয় কৰ্মী এজনে খাটিব লাগে আসামৰ পৰা তেখেতে আসামৰ ল'ৰাক কেনেকৈ চলাব লাগে তেখেতে নাজানে আৰু আমিতো টেইলাৰে আবো ফিল্ম বাকীয়ে আমি দাবী যদি মানি নলয় আগন্তুক দিনত ভয়াবহ আন্দোলন হ'ব তাৰজনে জগৰীয়া আমাৰ কেৱল PHC জল জীৱন মিছন ডিৰেক্টৰ ব্যৰ্থ সেইজন খাটিব লাগে যদি নিখেদে তেতিয়াহ'লে আমি আন্দোলন তীব্ৰ গতিত আগবাঢ়িম আৰু চৰকাৰেও এই পাব্লিক ডিপাৰ্টমেণ্ট আহি থাকিব 1 জানুৱাৰীত বহুতৰ সমস্যা সমাধান কৰিছে আপোনালোকৰ সমস্যা সমাধান নোকোৱাৰ বাবে আপোনালোকে পুনৰবাৰ এবাৰ বহিছিলে তেতিয়া তেওঁলোকে কি আৰু 1 জানুৱাৰীত আমি অপেক্ষাত আছিলোঁ আমি জয়ন্ত মল্ল ডাঙৰীয়া ছাৰৰ লগত কথা পাতিছিলোঁ তেখেতে কৈছে 1 জানুৱাৰীত প্ৰথম বছৰত নতুন খবৰ আহিব আমি আমাৰ সকলো জলমিত্ৰৰ পৰিয়াল লৈ টিভিৰ পৰ্দা চাই আছিলোঁ কিন্তু যেতিয়া আমাৰ জলমিত্ৰৰ মতে মুখ্যমন্ত্ৰী ডাঙৰীয়া একো মাত মাতা নাই তেতিয়া আমাৰ জলমিত্ৰবিলাক সংঘত আমাৰ বিক্ষুব্ধ কাৰ্যসূচী ল'ব লগা হৈছে সেইবিলাক জলমিত্ৰ আমি মাতা নাই আমি আহ্বান কৰা নাই তেখেতৰ নিজে ওলাই আহিছে আগন্তুক দিনত তেখেতৰ পৰিয়াল লৈ ওলাই আহিম তেখেতৰ জগৰীয়া হ'ব আৰু বহু সময় ধৰি আপোনালোকে ইয়াতে প্ৰতিবাদ কৰি তেওঁলোকৰ ভিতৰৰ পৰা কোনো ধৰণৰ লোক বা আপোনালোকক এতিয়ালৈকে কোনো ভিতৰৰ কথা খা খবৰ লোৱা নাই লাজ লাগিছে গণতান্ত্ৰিক দেশত সংবিধানে আমাৰ ৰাইট দিছে আন্দোলন কৰাৰ কাৰণে আমাৰ ন্যায্য দাবী লৈ আন্দোলন কৰিছোঁ কিন্তু সেই MD ডাঙৰীয়া AC ৰুমত বহি আছে AC ৰুমত বহি ফাইলত সই কৰিছে কিন্তু আমাৰ যে চিঞৰিছে আমাক খা খবৰ লোৱা নাই লাজ লাগিছে আমাৰ শ্ৰমিকৰ হকে মাত মাতে বা আপোনালোকে আজি 10,000 লোক ওলাই আহিছে বা আপোনালোকৰ ক্ষেত্ৰত তেওঁলোকে একো ধৰণৰ মাত মতা নাই এতিয়ালৈকে কি ক'ব এই ক্ষেত্ৰত আমাৰ যদি নামাতে আগন্তুক দিনো ভয়াবহ পৰিস্থিতি হ'ব তাৰজনে জগৰীয়া MD জন হ'ব আপোনালোকে চাওক আমি মিডিয়াৰ জৰিয়তে আমি সমগ্ৰ অসমৰ ৰাইজৰ জনসাধাৰণক আমি আহ্বান কৰিছোঁ আবেদন বিচাৰিছোঁ আমি ন্যায় পাৱাৰ কাৰণে আমি আমাৰ দাবীখিনি উত্থাপন কৰিছোঁ কিন্তু আমাৰ অসম চৰকাৰে একবাৰ মাত মাতা নাই আমাৰ MD জনে একবাৰ আলোচনা বিলোচনাৰ কাৰণে মাত মাতা নাই লাজ লাগিছে সেইখন গণতান্ত্ৰিক অধিকাৰ নাই নেকি আমাৰ আন্দোলন কৰাৰ কাৰণে সেইখন গণতান্ত্ৰিক দেশত সংবিধানে আমাৰ ৰাইট দিছে দাবীখিনি উত্থাপনৰ কাৰণে আমাৰ ন্যায় দাবী আমি ন্যায় যেতিয়ালৈকে নাপাম তেতিয়ালৈকে আমি আন্দোলন চলাই যাম অনিৰ্দিষ্টকালীন কৰ্ম চলিব আৰু কৰ্মবিৰতি পালন কৰিছে যোৱা 3 তাৰিখ কৰ্ম চলি আছে ৰাইজে পানী নাপাইছে আমি ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে ৰাইজে পানী আমাৰ ৰাইজৰ লগত লৰাই নহয় আমাৰ ডিপাৰ্টমেণ্টৰ লৰাই হয় আমি ৰাইজৰ আহ্বান কৰিছোঁ আৰু দল সংগঠন আৰু নন পলিটিকেল পাৰ্টিৰ ব্যক্তিবৰ্গক আমি এডভোকেটবিলাকক আমি আহ্বান কৰিছোঁ আমাৰ সহায় কৰক সমৰ্থন বিচাৰিছোঁ আমাৰ সমৰ্থন দিয়ক ন্যায় পোৱাৰ কাৰণে চাবলৈ গ'লে তেওঁলোকে যিসকল জনসাধাৰণে যিহেতু তেওঁলোকৰ সমস্যা আপোনালোকে পানীৰ হকে কাম কৰি আছে বা সেইসমূহ সমস্যা চাই তেওঁলোকে নিমাত বহি থকা দেখিবলৈ পোৱা গৈছে একদম নিমাত আমি 10টা বজাৰ পৰা আমি গণতান্ত্ৰিক পদ্ধতিত আমাৰ দাবী উত্থাপন কৰিছোঁ প্লেকাৰ্ডৰ জৰিয়তে MD দ্বাৰা একদম বহি আছে নিমাত বহি আছে কিন্তু জল জীৱন মিছন ছাকচেছ কৰাৰ কাৰণে আমি জলমিত্ৰবিলাকে তেখেতে প্ৰেছ মিটৰ যোগেদি কৈছে যে জলমিত্ৰবিলাকে পানী যোগান আঁচনিত কাম কৰি কাৰণে 70 লাখ মানুহে বিশুদ্ধ খোৱা পানী পাইছে আমি যদি জলমিত্ৰবিলাকে চুইচ নিটিপো তেতিয়াহ'লে ৰাইজে পানী নাপাব গতিকে ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ আমাৰ দাবীখিনি চৰকাৰে মানি যেতিয়া নলয় তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব পালন চলি থাকিব আৰু যি কৰে কৰি থাকক যেহেতু এনেদৰে দেখিবলৈ পোৱা গৈছে আচলতে যি এতিয়া বৰ্তমান প্ৰতিটো জনসাধাৰণে আজি তেওঁলোকে জলমিত্ৰসকলে যে PHC যিসকল কৰ্মচাৰী সকলোৱে ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু সেই মৰ্মে আজি 10,000তকৈ অধিক লোকে আজি ইয়াতে কৰ্মবিৰতি পালন কৰিছে যিহেতু যোৱা 3 তাৰিখৰ পৰা তেওঁলোকে সেই কৰ্মবিৰতি আজি অব্যাহত আছে যেতিয়ালৈকে প্ৰতিটো জিলাৰ পৰা তেওঁলোকে এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিটোৰে এটাই দাবী যে তেওঁলোকৰ যিসমূহ সমস্যা সেইসমূহ দাবী যাতে অতি শীঘ্ৰে পালন কৰি দিব লাগে আৰু তেওঁলোকে এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে যেতিয়ালৈকে তেওঁলোকৰ সমস্যাসমূহ সমাধান নকৰে তেতিয়ালৈকে কৰ্মবিৰতি পালন কৰা দেখিবলৈ পোৱা যাব এনেদৰে আমি যিহেতু বিগত কিছুদিন আগতে তেওঁলোকে প্ৰতিবাদ কৰিছে আৰু মাজে মাজে তেওঁলোকে ছ'চিয়েল ধৰ্ণাস্থলত প্ৰতিবাদ কৰা দেখিবলৈ পোৱা যায় এই ক্ষেত্ৰত তেওঁলোকে আজি কৰ্মবিৰতি পালন কৰিছে যেতিয়ালৈকে চৰকাৰে তেওঁলোকৰ দাবীসমূহ মানি নলয় তেতিয়ালৈকে কৰ্মবিৰতি পালন কৰিব বুলি তেওঁলোকে পৰৱৰ্তী সময়ত তেওঁলোকে